ফটফটীয়া বগা নাৰিকলৰ লাড়ুটো কেনেধৰণে ঘৰত প্ৰস্তুত কৰিলোঁ তাকে আপোনালোকৰ ওচৰলৈ ৰেচিপিটো লৈ আহিছোঁ আৰু সকলোৱে চাই নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। খুব কম বস্তুৰ সহায়ত মই বনাইছোঁ ৰেচিপিটো। নমস্কাৰ, সকলোকে শোভা অনু ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু আজি নাৰিকলৰ লাড়ু লৈ আহিছোঁ। সকলোৱেতো নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিব জানে, তথাপিতো মই কেনেধৰণে বনাওঁ ইমান বগাকৈ সেইটোৱে মই শ্বেয়াৰ কৰিব লৈছোঁ আপোনালোকৰ লগত। আৰু নাৰিকলৰ লাড়ু বনাবৰ কাৰণেতো নাৰিকল লাগিবই। মই লৈছোঁ এটা নাৰিকল, আপোনালোকে যিমানখিনি প্ৰয়োজন বুলি ভাবে সেইটো অনুপাতে ল'ব পাৰে, কাৰণ মই বেছি নবনাওঁ তাৰ কাৰণে মই লৈছোঁ নাৰিকল এটা। আৰু এই নাৰিকলটো মই এতিয়া ফালি লওঁ আৰু এইপিনে মই ফালি ল'লোঁ আৰু নাৰিকলটো ফালি ল'লোঁ। এতিয়া মই ইয়াৰ যিখিনি বাকলিটো মই ধুনীয়াকৈ এৰাই লওঁ। হয়তো সকলোৱে জানে, তথাপিতো মোৰ যিখিনি কৰ্তব্য মই সেইখিনি কৈ গৈছোঁ তাৰ কাৰণে যাতে কোনেও বেয়া নাপায়। নাৰিকলৰ বাকলিখিনি এৰুৱাৰ পিছত এই ক'লা অংশটো ধুনীয়াকৈ উঠাই ল'ব লাগিব। এইটো প্ৰথম টিপছ বুলি ধৰিব পাৰি, কাৰণ এই ক'লা অংশখিনি থাকিলেও নাৰিকলৰ লাড়ুটো ক'লা হোৱা দেখা যায়। সেয়েহে মই এইখিনি ধুনীয়াকৈ এৰাই ল'ম আৰু এইখিনি গোটেইখিনি এৰাই ল'লোঁ। হৈ গ'ল। যিহেতু মই মিক্সিৰ ব্যৱহাৰ কৰিম, সেয়েহে মিক্সিৰ জাৰত দিবৰ কাৰণে ইয়াত যদি ডাঙৰকৈ দিওঁ নহয় লাগি যায় আৰু খুব মিহি নহয়। তাৰ কাৰণে মই এইখিনি যিমান পাৰোঁ পাতল পাতলকৈ সৰু সৰুকৈ কাটিবলৈ চেষ্টা কৰিছোঁ। পাতল হ'লে সোনকালে নাৰিকলখিনি গুড়া হৈ যায় আৰু মই এইখিনি ধুনীয়াকৈ কাটি লওঁ। আৰু দেখিছেনে মই যেনেধৰণে কাটিছোঁ আপোনালোকে তেনেধৰণে কাটিবলৈ চেষ্টা কৰিব, নিশ্চয় ভাল হ'ব। আৰু এইখিনি মই এতিয়া মিক্সিত দি ল'ম আৰু মিক্সিত দিয়াৰ পিছত এইখিনি হৈ গৈছে আৰু মই মিক্সিৰ পৰা উলিয়াই লৈছোঁ। কিমান ধুনীয়া গুড়া হৈ গৈছে হয়নে? আপোনালোকে এই ছেকেণ্ড ষ্টেপ এইটো ধুনীয়াকৈ আপোনালোকে পাতল পাতলকৈ কাটি পিনি মিক্সিৰ জাৰত দিব, তেতিয়া নিশ্চয় এনেকৈ সুন্দৰ গুড়া হ'ব আৰু বগা হ'ব। খুব বগা হৈছে দেখিছেনে? বাকলিটো এৰাই দিয়াৰ কাৰণে আপোনালোকে বাকলিটো এৰাই দিব। আৰু এইখিনি হৈ গৈছে আৰু এইখিনিত মই এতিয়া নাৰিকলখিনি যিমান আছে তাৰ পৰিমাণত মই চেনিটো ব্যৱহাৰ কৰিম, তেতিয়া পাৰফেক্ট নাৰিকলৰ লাড়ু হয় বুলি মই ভাবোঁ আৰু মই ঠিক তেনেধৰণে বনাওঁ। আৰু মই এটাৰ কেক বনোৱাৰ মই যিটো মেজাৰমেণ্ট আছে সেই কাপটো অনুযায়ী কৰিছোঁ, আপোনালোকে বেলেগো ক'ব পাৰে। নাৰিকল 1.5 কাপ হৈছে, তাৰ অনুপাতে মই চেনি 1 কাপ দিছোঁ। আৰু এইখিনি মই ভালদৰে মিক্স কৰিম, যিহেতু চেনিখিনিৰ লগত নাৰিকলখিনি মিক্স হ'ব লাগিব। আৰু মই এইখিনি ৰাখি দিম ধুনীয়াকৈ মিক্স কৰি পিনি, এইখিনি মই ৰাখি দিম কমেও 15 মিনিট, খুব কম ক'লেও 10-15 মিনিটৰ কাৰণে। কিন্তু মই বনাওঁতে যিহেতু দেৰি হ'ল, আধা ঘণ্টামানৰ পিছতহে মই বনাইছোঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি পিনি মই এনেকৈ ৰাখি দিছোঁ। আৰু আধা ঘণ্টাৰ পিছত এইখিনি নাৰিকলখিনি এনেকৈ ভিজা ভিজা টাইপ হৈ থাকিব আৰু চেপি দিলে ইয়াৰ পৰা যেন পানী ওলাইছে তেনেকুৱা হ'ব, যিহেতু ইয়াত চেনিখিনি গোটেইখিনি গলি গৈছে তাৰ কাৰণে। আৰু এতিয়া কেনেধৰণে প্ৰস্তুত কৰোঁ সেইখিনি দেখাওঁ। আৰু এতিয়া থাৰ্ড প্ৰচেছটো হৈছে কেৰাহীখন একদম চাফা হ'ব লাগিব। ইয়াত কোনো ধৰণৰ হালধি ৰং বা সেই তেনেকুৱা লাগি থাকিব নালাগিব। কেৰাহীখন যিমান পাৰে চাফা কৰি ল'ব। আৰু ইয়াতে মই দি দিছোঁ নাৰিকলখিনি। এতিয়ালৈকে মই গেছৰ ফ্লেমটো অন কৰা নাই, নাৰিকলখিনি দিয়াৰ পিছতে মই গেছৰ ফ্লেমটো অন কৰিছোঁ আৰু ইয়াত মই কেৰাহীখন বহাই দিছোঁ। আৰু যিমান পাৰে এতিয়া সঘনাই লৰাই থাকিব, কাৰণ এতিয়া গেছটো যেতিয়া কেৰাহীটো গৰম হ'ব তাৰপিছত যদি নাৰিকলখিনি ভালদৰে লৰাই নাথাকে তেতিয়াও ৰঙচুৱা হৈ যাব আৰু নাৰিকলৰ লাড়ুটোৱে যিটো বগা সফেদ নাৰিকলৰ লাড়ু সেই লাড়ুটো প্ৰস্তুত নহ'ব। যিহেতু মই যেনেধৰণে দেখাই আছোঁ তেনেধৰণে আপোনালোকে প্ৰচেছটো কৰি যাব, নিশ্চয় খুব সুন্দৰ নাৰিকলৰ লাড়ু হ'ব। আৰু যিমান পাৰে এতিয়া লৰাই থাকিব, কাৰণ ৰখি নাথাকিব আপোনালোকে, যদি ৰখি থাকে লাগি যোৱাৰ সম্ভাৱনা। আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ, মিডিয়ামো নহয় ল' টু মিডিয়ামত তেনেকুৱা ধৰণে ৰাখিছোঁ। যদি হাইত ৰাখে নহয় তেতিয়াও লাগি যোৱাৰ সম্ভাৱনা থাকে, সেয়েহে যিমান পাৰে গেছৰ ফ্লেমটো মিডিয়াম কৰিব। আৰু মই ধুনীয়াকৈ লৰাই থাকিম এইখিনি। আৰু ল' ফ্লেমত লৰাই ভাজি থাকি এতিয়া 10 মিনিটমান হৈছে, যিহেতু 10 মিনিটমানৰ পিছত চাওকচোন অকণমান চেঞ্জ এটা হৈছে। আৰু ইয়াতে মই ইলাচি 3টা দিলোঁ, যিহেতু কেমেৰাটো অফ হৈ থাকিলে তাৰ কাৰণে দেখুওৱা নহ'ল। গোটাকৈ মই ইলাচি 3টা দি দিছোঁ জাষ্ট ফ্লেভাৰটো আহিবৰ কাৰণে। আপোনালোকে ইচ্ছা কৰিলে ইলাচি গুড়াও দিব পাৰে, যিটো বজাৰত কিনিবলৈ পায়। মই যিহেতু তেনেকুৱা দিয়া নাই, গোটাকৈ দিছোঁ, বেছি ইলাচি গোন্ধটো আহিলেও ভাল নালাগে। আৰু এইখিনি 10 মিনিটৰ পিছত আৰু 10 মিনিটলৈকে ভাজি আছোঁ। যিহেতু কেৰাহীখনো এই কাষত যে লাগি গৈছে, এইখিনিও ৰঙচুৱা হ'ব নালাগে, তাৰ কাৰণে মই এখন চামুচৰ সহায়ত ধুনীয়াকৈ এইখিনি উঠাই লৈছোঁ। যিহেতু মোৰ ফ্লেমটো ল'ত আছে আৰু কাষৰবিলাক উঠোৱাৰ পিছত আকৌ বাৰে বাৰে লৰাই থাকিব, যিমান লৰাব সিমানেই নাৰিকলখিনি ভাল হৈ থাকিব, কাৰণ তলত লাগি নাযায়। আৰু মই এইখিনি লৰাই যিহেতু ধুনীয়াকৈ হৈছেগৈ। আৰু এইখিনি আপোনালোকে মোৰ দৰে কৰি চাব পাৰে, এনেকৈ হাত দি পিনি আপোনালোকে নাৰিকলখিনি
লাড়ুখিনি চুই চাব ভালদৰে হৈছে কি নাই, লাড়ু বনিছে কি নাই। যদি বনিছে তেতিয়াহ'লে আপোনালোকে বন্ধ কৰি দিব পাৰে। মই চাইছিলোঁ আৰু 2 মিনিটমান ভাজিলে খুব ভাল হ'ব, সুন্দৰ হ'ব। আৰু এইখিনি যেতিয়া ধুনীয়াকৈ লাড়ুৰ কাৰণে প্ৰস্তুত হৈ গৈছে বুলি কেনেকৈ গম পাব জানেনে? এইখিনি লদা বান্ধি গৈছে, এনেকুৱা ধৰণে হ'লে গম পাব আৰু এইখিনি লাড়ুৰ কাৰণে প্ৰস্তুত হৈ গৈছে। আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে, ধৰিব পাৰিছে নহয় লৰাই থাকোঁতে এইখিনি কিমান সুন্দৰকৈ গোটা বান্ধি গৈছে। আৰু এইখিনি মই এতিয়া উলিয়াই দিম যিহেতু। আৰু নাৰিকলখিনি ভজা টোটেল টাইমটো 17 পৰা 20 মিনিটৰ ভিতৰত মই ভাজিছোঁ। আৰু এইখিনি ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে। হয়তো চবৰে ইমানটো টাইম নহ'বও পাৰে, চবৰে বেলেগ বেলেগ হ'ব পাৰে, কম বেছি পৰিমাণ হ'ব পাৰে, সেয়েহে আপোনালোকে চাই ল'ব। আৰু এইখিনি অকণমান ঠাণ্ডা হ'ব দিছোঁ, যিহেতু অলপ ঠাণ্ডা হ'লে যাতে হাতে চুব পাৰোঁ তেনেকুৱা ধৰণে ৰাখিছোঁ। আৰু মই এতিয়া নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাব দেই, হাতখন খুব চাফা কৰি ল'ব আৰু চফা বাচনত উলিয়াব, তেতিয়াও খুব সুন্দৰ নাৰিকলৰ লাড়ুটো হ'ব। আৰু চাবচোন আপোনালোকে কি ধুনীয়া নাৰিকলৰ লাড়ু বনিছে। প্ৰথমে আঙুলিবিলাকে টিপি লৈ পিছত যদি এনেকৈ ধৰণে দুখন হাতৰ সহায়ত কৰে নহয়, লাড়ুটো খুব গোল হয় আৰু খুব দেখিবলৈ সুন্দৰ হয়। তাৰ কাৰণে মই এইটো প্ৰচেছ কৰোঁ। যিয়ে কৰে কমেণ্ট কৰিবচোন কোন কোন কৰে, আৰু নকৰাবিলাকেও এনেকৈ ধৰণে কৰিবচোন, লাড়ুটো খুব সুন্দৰ হ'ব। আৰু একে প্ৰচেছতে মই গোটেই লাড়ুখিনি বনাই ল'ম। আৰু মোৰ লগত হেল্পাৰো আছে দেই, মোৰ হেল্পাৰ হৈছে আমাৰ ধুনু। আৰু একে প্ৰচেছতে গোটেইখিনি বনাই ল'ম যিহেতু, আৰু দেখাব লগা বিশেষ নাই বুলি ভাবোঁ। আৰু এইখিনি বনাই লোৱাৰ পিছত মই এতিয়া এইখিনি বনাই হৈ গৈছে। আৰু এইখিনি চাওকচোন, বনাই হোৱাৰ পিছতে সেই বনাই থাকোঁতে গোটেইখিনি টান হৈ যায়। আৰু এইখিনি ইমান সুন্দৰ এটা আৱাজ কৰে, আপোনালোকে মন কৰিব। ইমান জোৰে পেলাই দিওঁতেও ইয়াৰ কোনো ধৰণৰ ভাঙা নাই বা ইয়াৰ মানে ফাটি যোৱা নাই, তেনেকুৱা ধৰণে খুব আতিল হয় আৰু ইয়াৰ সহজে নাভাগে, কিন্তু খাবলৈও কোমল হয় কিন্তু। আৰু আপোনালোকে মোৰ এই প্ৰচেছটোত বনাই চাব, নিশ্চয় ভাল পাব। আৰু সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি মোৰ কিবা ভুল হৈছে আৰু মই আপোনালোকক ভালদৰে যদি বুজাব পৰা নাই, আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মোৰ আগলৈ ভিডিঅ'বিলাকত মোৰ সহায় হ'ব। আৰু মই সেইখিনি ভুল হোৱাখিনি মই শুধৰাবলৈ চেষ্টা কৰিম। আৰু সৰু লাড়ুবোৰ মাইনে বনাইছে, সেয়ে তাৰে মই এটা লৈ আপোনালোকক দেখাইছোঁ। ভিতৰৰখিনি চাওকচোন কিমান সুন্দৰ হয় ভিতৰৰখিনি। এনেধৰণে আপোনালোকে প্ৰস্তুত কৰিব বিহুৰ কাৰণে, আৰু বহুত দিনলৈ ভাল হৈ থাকে, 1 মাহ 1.5 মাহ আপুনি আৰামছে ৰাখিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু আজিলৈ আহিছোঁ।